চাওক যে এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধিং সমষ্টিৰ অন্তৰ্গত লালিপথাৰ গাঁও পঞ্চায়তত আৰু এই মুহূৰ্তত আমি এটা কথা দৰ্শকসকলক জনাব বিচাৰিছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাঁও পঞ্চায়তৰ জৰিয়তে গাঁও সভাৰ জৰিয়তে যি অভিলাষী আঁচনি বৰ্তমান চৰকাৰৰ অৰুণোদয় আঁচনি এই অৰুণোদয় আঁচনিৰ ফৰ্ম বৰ্তমান পত্ৰ জমা বৰ্তমান কৰিছে কিন্তু এই সময়তে এই যিটো পঞ্চায়ত এই পঞ্চায়তটোত বিয়াগম আচলতে কেলেংকাৰী সংঘটিত হৈছে বুলি ক'ব লাগিব কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদম্ভে ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ নামত ধন লোৱাই হওক বা এই যি নথিপত্ৰ জমা লোৱাৰ ক্ষেত্ৰত যদি কোনো বিসংগতি কৰে এই যিসকল ব্যক্তি এই ব্যক্তিসকলক কঠোৰ স্থিতি তেওঁলোকক গ্ৰহণ কৰাৰ কথা হুংকাৰ প্ৰদান কৰাৰ পিছতো কিন্তু বৰ্তমান সময়ত যি ভয়ংকৰ তথ্য পোহৰলৈ আহিছে সঁচাকৈ কিন্তু সকলো হতবাক হ'ব কাৰণ এই যিটো পঞ্চায়ত প্ৰায় ৩,০০০ লোকে প্ৰপত্ৰ জমা দিয়া এই যিসমূহ ফৰ্ম এই ফৰ্মসমূহ প্ৰাক্তন যিগৰাকী আচলতে সভাপতি লালিপথাৰ গাঁও পঞ্চায়তৰ সভাপতিগৰাকী আৰু তেওঁৰ আচলতে কেইজনমান আচলতে ভেৰণীয়া গুণ্ডাই এই পঞ্চায়তটোৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা এই পত্ৰসমূহ লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে যিহেতু মোৰ লগত ইয়াৰ পঞ্চায়তৰ যিসকল লোক আছে মই তেওঁলোকৰ পৰাই আচলতে জানিবলৈ বিচাৰিম আচলতে কি হৈছে এই যিটো পঞ্চায়ত বৰ্তমান সময়ত ৰাজ্যৰ চাৰিওফালে অৰুণোদয় আঁচনিক লৈ ৰাইজে পত্ৰ জমা দিছে কিন্তু ইয়াত জমা দিয়া পত্ৰসমূহ কোনে লৈ গৈছে আইজুল প্ৰেচিডেণ্ট বাবুল ইছলাম আৰু লগত কাৰিজুল এইটোৰ নাম নাজানো কাৰিজুল এই তিনিজন আহিছে আহি ফটকে সোমাই লৈ গ'ল বস্তু আজিতো বন্ধ দিন আছিলে আজি বন্ধৰ দিন আছিলে কেনেকৈ সোমালে তেওঁলোক এই আমাৰ পঞ্চায়তৰ চহীদাৰটো যে আছে সেইটো খুলি দিছে লৈ গ'ল চকীদাৰজনৰ নাম কি জুলফিকাৰ আচলতে এটা গুৰুত্বপূৰ্ণ পঞ্চায়ত কাৰ্যালয় এই কাৰ্যালয়টোত চৰকাৰী নিৰ্দেশনা অনুসৰি ইয়াত সচিবগৰাকীৰ দায়িত্বত থাকিব লাগে তাৰপিছত এনেদৰে মৰসাহ কৰিছে তেওঁলোকে আচলতে কিহৰ কাৰণে এইটো মহম্মদ মানি কৰিছে এইটো সিহঁতৰ 4টা ৱাৰ্ডৰ বস্তুখিনি লৈ গ'ল মোৰ লগত অন্য ব্যক্তি আছে মই তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব এই যিটো গুৰুত্বপূৰ্ণ কাৰ্যালয় ইয়াত চৰকাৰী নথিপত্ৰ ইয়াত জমা হৈ আছিলে তাৰপিছত এতিয়া যিটো অভিযোগ বৰ্তমান সময়ত আপোনালোকে কৰিছে কি ক'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব তেখেতে ক'ম যে আমাৰ এইটো যিটো বিয়াগুম চলি আছে এনেকৈ কোনো কাৰ্যালয় নচলে যাতে বন্ধৰ দিনা যে সিহঁতে নিজে নিজে আহি খুলি পেলাই যে বস্তুখিনি লৈ গ'ল এইটোতো যুক্তিপূৰ্ণত হোৱা নাই গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যাতে অদূৰ ভৱিষ্যতে যাতে আমাৰ পঞ্চায়তত এনেকুৱা আৰু বিয়াগুম কাৰ্যকলাপ যাতে নহয় এই কাৰণে সতৰ্ক কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ কেইজন ব্যক্তিয়ে ইয়াত প্ৰৱেশ কৰিছে আৰু কেনেদৰে তেওঁলোকে লৈ যাবলৈ মৰসাহ কৰিলে 3জন ব্যক্তি আহিছিলে কোন আহিছিলে আইজুল প্ৰেচিডেণ্ট আৰু বাবুল ইছলাম আৰু সেইটোৰ নাম খাৰিজুল এই 3জন আহি বস্তুখিনি লৈ গ'ল জুলফিকাৰে খুলি দিছে জুলফিকাৰে খুলিছে আৰু প্ৰাক্তন যিগৰাকী প্ৰেচিডেণ্ট তেখেত আহি লৈ গ'ল তেওঁৰ নামটো কি বুলি ক'লে আইজুল ইছলাম বৰ্তমান সময়ত চাওক এটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় পঞ্চায়ত কাৰ্যালয় এই পঞ্চায়ত কাৰ্যালয়টোৰ ভিতৰত বিভিন্ন ধৰণৰ নথিপত্ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ ইয়াত জমা হৈ আছিলে কিন্তু চাওক কেনেদৰে মৰসাহ কৰিছে এই যিগৰাকী প্ৰাক্তন সভাপতি তেওঁ মৰসাহ কৰিছে আৰু তেওঁ কেইজনমান ভেৰণীয়া গুণ্ডাৰ সহায়ত এই পঞ্চায়ত কাৰ্যালয়টো আজি বন্ধৰ দিনত আহি খুলিছেহি খুলি পেলাই তেওঁ ইয়াত যিসমূহ নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ তেওঁৰ নিজৰ মতালিৰে ঘৰলৈ লৈ গৈছে আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণে কঠোৰ নিৰ্দেশনা আৰক্ষী প্ৰশাসনক গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে সেই সময়তে ধিং সমষ্টিত আচলতে আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ ধিং সমষ্টিত এই ঘটনা সংঘটিত হৈছে এই ক্ষেত্ৰত ৰাজ্যৰ প্ৰশাসনিক বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এইগৰাকী মতালি আচলতে কাৰ বলত বলিয়ান এইগৰাকী প্ৰাক্তন যিগৰাকী পঞ্চায়তৰ জনপ্ৰতিনিধি এইগৰাকীৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত